যদি তুমি পবিত্ৰ বাক্য ধ্যান কৰা এই বাক্য জীৱনৰ পথ পাবা সত্যক জানিবা সত্যই তোমাক মুক্তি দিব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ৰ 2টো পদত আমি এনেদৰে পঢ়োঁ, মোৰ যি ডালত গুটি নধৰে তেওঁ সেইবোৰ গুচাই পেলায়, আৰু যি ডালত গুটি ধৰে সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে। দ্ৰাক্ষালতাৰ বাৰীত আমি দেখিবলৈ পাওঁ যে আঙুৰৰ থোকবোৰ ডালৰ তলত লাগি থাকে। কিছুমান ডাল আকৌ ওপৰলৈ যোৱাৰ বিপৰীতে তললৈ মাটিত নামি পৰে, যাৰ ফলত সেই ডালে ফল উৎপন্ন কৰিব নোৱাৰে। সেয়েহে খেতিয়কে সেই ডালবোৰ তুলি ওপৰলৈ উঠাই থয়, যাতে তাত ফল উৎপন্ন হয়। যি ডালে ফল উৎপন্ন কৰে তাত খেতিয়কে অতিকৈ সন্তুষ্ট হয়। ডালৰ পৰা সেইকাৰণে ফল উৎপন্ন হয় কিয়নো সেই ডাল দ্ৰাক্ষালতাৰ সৈতে লাগি থাকে। দ্ৰাক্ষালতা হৈছে প্ৰভু যীশু খ্ৰীষ্ট। ডাল হৈছে তেওঁত বিশ্বাস কৰা লোকবিলাক। সিহঁতে প্ৰভুৰ পৰা জীৱন লাভ কৰে। প্ৰভুৱে সিহঁতক সেইকাৰণে জীৱন দিব পাৰে কাৰণ পাপ ক্ষমা দিয়াৰ অধিকাৰ পৃথিৱীত তেওঁৰ ওচৰত আছে, কিয়নো তেওঁ ঈশ্বৰ হৈও মানৱ ৰূপ ল'লে আৰু মানুহৰ উদ্ধাৰৰ নিমিত্তে সিহঁতৰ পাপৰ বোজা লৈ ক্ৰুচত বলিদান হ'ল। মৃত অৱস্থাৰ পৰা তৃতীয় দিনা পুনৰ্জীৱিত হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ পাপ ক্ষমা পায়, উদ্ধাৰ পায়, জীৱন পায়। আপুনি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি পাপ ক্ষমা, উদ্ধাৰ আৰু নতুন জীৱন পাবলৈ নিবিচাৰেনে? আপুনি সেই ডাল হ'বলৈ নিবিচাৰেনে যি ডালে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ ফল উৎপন্ন কৰে?